অদলাগুৰি সোণালী সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন সমিতিয়ে বিগত বছৰসমূহৰ দৰে এই বছৰো অদলাগুৰি পুৰণিপাৰা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়াত দিনৰ ভাগত বিভিন্ন খেল ধেমালি আয়োজন কৰিছিলে আৰু কিছুসংখ্যক সদস্যৰ লগতে ইয়াতে বিভিন্ন দৰ্শক আছে আৰু তেওঁলোকেও আচলতে বহু আকাংক্ষিত যি কণ্ঠশিল্পী তেওঁৰ অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আহিছে আৰু দেখি আছে এটা সুন্দৰ পৰিৱেশ আৰু মঞ্চত আচলতে বিভিন্ন বিষয়ববীয়া ইয়াত উপস্থিত হৈছেহি তেওঁলোকৰ পৰা পোনে পোনে কিছু মন্তব্য ৰাখিবলৈ চেষ্টা কৰিম আৰু যিহেতুকে আচলতে বিহু বুলি আমি অসমীয়া বিহুতে বুলিয়া গতিকে বিভিন্ন সদস্য আছে তেওঁলোকেও এফাকে যোজনা গাম বুলি বা বিহু নাচিব বুলি কৈছে গতিকে আসাম টাইমছৰ দৰ্শকসকলে দেখিবলৈ পাব এক্সক্লুচিভ এক বিশেষ আচলতে অদলাগুৰি পুৰণিপাৰা শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণৰ পৰা এক বিশেষ অনুষ্ঠান ক'ব লাগিব আৰু সাংস্কৃতিক অনুষ্ঠান কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু পোনে পোনে এই বিশেষ অনুষ্ঠানৰ জৰিয়তে এজন বিষয়ববীয়াৰ প্ৰথমে মন্তব্য ল'ম আৰু তাৰপিছতে আপোনাৰ দেখুৱাই থাকিম সুন্দৰ এটা পৰিৱেশৰ কিছু দৃশ্যাংশ এই বছৰ আপোনালোকৰ কিমানটো বছৰ আৰু আজি দিনৰ ভাগত কি কাৰ্যসূচী হৈছিলে আৰু আজি আচলতে সাংস্কৃতিক সন্ধিয়াত কাক আমন্ত্ৰণ জনোৱা হৈছে নমস্কাৰ প্ৰথমে মই আসাম টাইমক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবুলি আমাৰ অদলাগুৰি পুৰণিপাৰা সোণালী সংঘৰ নৱম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছিলোঁ গতিকে ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱা বন্তি প্ৰজ্বলন পতাকা উত্তোলন কাৰ্যসূচী তাৰপাছত শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠান ৰাখিছিলোঁ আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক মঞ্চ উন্মোচন কৰিছিলোঁ আৰু এই সাংস্কৃতিক মঞ্চত স্থানীয় শিল্পীৰ দ্বাৰা গীত অথবা নৃত্য পৰিৱেশন কৰা হৈছিলে আৰু এতিয়া আমাৰ এই সাংস্কৃতিক সন্ধিয়াত আমি বঙাইগাঁৱৰ পৰা শিল্পী আমন্ত্ৰণ কৰি আনিছোঁ মিছ দীপশিখা দাস আৰু বিদ্যুৎ ৰায় তেখেতসকলৰ এতিয়া আমি সংগীতানুষ্ঠান আপোনাক জনালে যে কিছু সময় পিছতে আচলতে আমন্ত্ৰিত কণ্ঠশিল্পী ইয়াত গীত পৰিৱেশন কৰিব আৰু এতিয়া কৈছোঁৱেই যে আচলতে এওঁলোক বিহু বুলিয়া গতিকে এওঁলোকে এফাকে বিহুৰে বা যোজনাৰ আচলতে এই বিশেষ অনুষ্ঠানটো আৰম্ভ কৰিম বুলি কৈছে গতিকে আসাম টাইমছৰ দৰ্শকসকলে দেখিবলৈ পাব এক্সক্লুচিভ কিছু দৃশ্যাংশ মই তেওঁলোকৰ অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু দেখি আছে এটা উখল মাখল পৰিৱেশ আৰু কেনেকুৱা লাগিছে আজি ভালো লাগছে ভাল লাগছে আজি নাচিব নে নাই আজি নাচিব নাই নাচিম নাচিম সকলোৱে মিলিজুলি নাচিব বুলি কৈছে আৰু আচলতে ভাত খাই আহিছে নাই ভাত খাও নাই ইয়াতে খাও আজি মানে ইয়াতে সকলে ভাত খাব আৰু ইয়াতে সুন্দৰকৈ নাচিব আৰু একদম গোটেই ফাংচন শেষ কৰি যাবনে গোটেই ফাংচন শেষ কৰি যাম বেলি ৰঙা উঠিব দিম ৰাতিপুৱালেও আজি ইয়াতে থাকিম আৰু এই বিশেষ অনুষ্ঠানত আছে বিভিন্ন স্থানীয় নৃত্যশিল্পীয়ে নৃত্য পৰিৱেশন কৰিছে বা গীত পৰিৱেশন কৰিছে ইতিমধ্যে আমন্ত্ৰিত কণ্ঠশিল্পীগৰাকী আহিব আৰু তেওঁলোকে ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু এটা কণমানিও আহিছিলে নৃত্য পৰিৱেশন কৰিব খুব সুন্দৰ নৃত্য পৰিৱেশন কৰিছিল আমি দেখিছিলোঁ কণমানিটোৰ কিছু মন্তব্য ল'বৰ চেষ্টা কৰিম তুমি ক'ৰ পৰা আহিছা মই পুন্দিবাৰীৰ পৰা আহিছোঁ তোমাক কোনে নৃত্য শিকাইছে প্ৰীতি বাইদেউ আৰু প্ৰিয়ংকা বাইদেউ তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া আপোনাক মই 3 শ্ৰেণীত পঢ়ি আছোঁ আৰু এনেকৈ কণমানিটোৱে নৃত্য পৰিৱেশন কৰিছে আৰু আচলতে সকলোৱে আহিছে এই বিশেষ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত আৰু কিছু সময় পিছতে আকাংক্ষিত কণ্ঠশিল্পীগৰাকীয়ে যি গীতৰ শৰাই আৰম্ভ কৰিবহি আৰু সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছে আৰু সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে বিভিন্ন স্থানীয় নৃত্যশিল্পী বা কণ্ঠশিল্পীগৰাকীয়ে বিভিন্ন ঠাইৰ পৰা আহি পেলাই তেওঁলোকৰ প্ৰতিভা বিকাশ কৰা এক মঞ্চ পোৱা বুলি ক'ব লাগিব আৰু ইয়াতে দেখিছে কিছু সময় পিছতে আচলতে আমন্ত্ৰিত কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিবহি আৰু আপোনাৰ দেখুৱাই থাকিম আসাম টাইমছ দৰ্শক দেখুৱাই থাকিম এই এক্সক্লুচিভ দৃশ্যাংশ সুন্দৰ এটা পৰিৱেশৰ মাজেৰে কেন্দ্ৰ আচলতে সমাপন হ'ব সেয়া আচলতে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে আৰু কিছু সময় পিছতে আৰম্ভ কৰিবহি আমন্ত্ৰিত কণ্ঠশিল্পীৰ এটা বিশেষ সংগীতানুষ্ঠান।
আৰু আসাম টাইমছ দৰ্শক দেখুৱাইছে গোটেই পৰিৱেশটো আৰু সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমন্ত্ৰিত কণ্ঠশিল্পীগৰাকী আহি পাইছেহি আৰু তেওঁৰ কিছু সময় পিছতে সংগীত আৰম্ভ কৰিবহি আৰু বঙাইগাঁৱৰ দীপশিখা দাস আৰু তেওঁ আহিছে আৰু কেনেকুৱা এটা অনুভৱ খুবেই বেছি ভাল লাগিছে ইয়াতে ৰাইজৰ দেখিছোঁ খুব সহযোগ এতিয়া ষ্টেজত উঠিলে গম পাম আৰু কেনেকুৱা সহযোগ আমাৰ ৰাইজৰ ফালৰ পৰা আৰু এই চগতে সমূহ অসমবাসীৰ ৰাইজকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ অলেখ শুভেচ্ছা জনালোঁ বহাগৰ মাহত আপোনাৰ এইখন কেই নম্বৰ মঞ্চ ভালেকেইখন অনুষ্ঠান কৰিলোঁ প্ৰায় 12খনমান কৰিলোঁ অনুষ্ঠান তো এইখন আৰু অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া আচলতে অনুষ্ঠান কৰা হয় তেতিয়া দৰ্শকৰ যেতিয়া সকলোৱে সঁহাৰি দিয়ে তেতিয়া কেনেকুৱা লাগে আচলতে মঞ্চ গীত পৰিৱেশন কৰাৰ সময়ত কেনেকুৱা এটা অনুভৱ হয় আচলতে আমাৰ ছিংগাৰবোৰৰ যেতিয়া ৰাইজৰ সহযোগ পোৱা যায় তেতিয়াহে মানে অনুষ্ঠানখন সফল বুলি ক'ব পাৰি খুবেই বেছি ভাল লাগে আচলতে ৰাইজৰ সহযোগ পালে আমিও আৰু গীত পৰিৱেশন কৰাৰ সময়ত এণ্টাৰটেইনমেণ্টে কিমান গুৰুত্ব দিয়ে আপোনাৰ মঞ্চত এণ্টাৰটেইনমেণ্ট অকণমান লাগে যিহেতুকে ৰঙালীৰ ৰং সকলোৱে অকণমান ফূৰ্তি কৰিব বিচাৰে গতিকে এণ্টাৰটেইনমেণ্টটো জৰুৰী বুলি ভাবোঁ আপোনাৰ প্ৰিয় কণ্ঠশিল্পীগৰাকী কোন কণ্ঠশিল্পী পুৰণাৰ ভাগত হ'লে ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু নতুন প্ৰজন্মৰ সকলোখিনি ভালেই লাগে আৰু জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত কোন আপোনাৰ শ্ৰেষ্ঠ দুয়োজনেই খুব মৰমৰ আৰু খুব ভাল লগা কণ্ঠশিল্পীৰ ভিতৰত দুয়োজনেই খুব ভাল জুবিন গাৰ্গ বিতৰ্ক সম্পৰ্কত কি ক'ব এইবোৰ বিতৰ্কৰ ক্ষেত্ৰত মই নাযাওঁৱেই কাৰণ বিতৰ্কটো বেলেগ আৰু যিহেতুকে বিহুৰ মঞ্চত আহিছোঁ বিহুৰ কথাই ভাবোঁ আৰু বিতৰ্কত সোমাব বিচৰা নাই যি কি নহওক অকণমান বাৰু যি কি নহওক বিহু যিহেতুকে বিহু বুলি ক'লে বিশেষ সুন্দৰ এটা পৰিৱেশ গতিকে অকণমান আসাম টাইমছ দৰ্শকসকলক আপোনাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে এটা বিশেষ বিহুৰ যোজনাই হওক বা বিভিন্ন এফাকি গীতেৰে আচলতে যদি শুনাই দিয়ে তেতিয়াহ'লে বহুত বেছি ভাল হয় সকলোৱে জনা এটি গীত ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই যদি দিয়া মৰমৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এওঁ কিছুমান পিছতে আৰম্ভ কৰিবহি তেওঁৰ বিশেষ অনুষ্ঠান গতিকে আসাম টাইমছ দৰ্শক দেখিবলৈ পাব এইখন বিশেষ মঞ্চৰ পৰাই দীপিকা দাসৰ বিশেষ সংগীত অনুষ্ঠান আজি আচলতে আৰম্ভণিৰ পৰাই খুব ধুনীয়া সহযোগ পাইছোঁ গতিকে আমাৰ ৰাইজৰ পৰা চাওঁ এতিয়া আমাৰ ৰাইজে মোক কিমান সহযোগ কৰে সকলো ৰাইজৰ নাম ল'ব বিচাৰিছোঁ আচলতে এইফালে ধুনীয়া সহযোগ কৰিছে আপোনালোকে অকণমান দূৰ পৰা দূৰত আছে হয়নে অকণমান হাত চাপৰি এটা মাৰি দিয়কচোন তেতিয়া গম পাম আপোনালোকে সহযোগ কৰিছে বুলি